নাই অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো আজি বহু দিনৰ পৰা উপস্থাপন হৈ আহিছে আৰু বৰ্তমান সময়ত অসমৰ চুকে কোণে 6 জনগোষ্ঠীৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে বৰ্তমান সময়ত অসমত ভূমিৰ অধিকাৰ ৰাজনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰ হেৰুৱাই এই মানুহবিলাকে অস্তিত্বৰ সংকটত ভুগিছে যাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমৰ জৰিয়তে এক সাংবিধানিক স্বীকৃতি বিচাৰিছে যাতে অনাদি অনন্ত কাললৈ এই ভূমিত মানুহবিলাকে স্বাভিমানেৰে সৈতে যাতে জীয়াই থাকিব পাৰে গতিকে মুখ্যমন্ত্ৰী মহোদয়ে আমাক আশ্বাস দিছিলে যে 25 নৱেম্বৰ তাৰিখে এই যি বিল এই বিলখন বিধানসভাত তেওঁলোকে উপস্থাপন কৰিব কিন্তু কালি আমি দেখিবলৈ পালোঁ যে বিলখন তেওঁলোকে 27 তাৰিখে উপস্থাপন কৰিব বৰ্তমান 6 জনগোষ্ঠীৰ ৰাইজ তথা আমি চুতীয়া যুৱ সন্মিলন অসম সম্পূৰ্ণ আশাবাদী হৈ আছোঁ যাতে 27 তাৰিখে অসম চৰকাৰখনে আমাক এটা পজিটিভ যাতে ৰিজাল্ট দি এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো যাতে মীমাংসা কৰে 6 জনগোষ্ঠীৰ ৰাইজে যি ধৰণে আশা কৰিছে এই আশাক যাতে তেওঁলোকে চেঁচা পানী নেপেলায় তাৰ কাৰণে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যদি নকৰে না ইতিমধ্যে ৰাইজক আজি বহু দিনৰ তেওঁলোকে 2014 চনত যেতিয়া শাসনলৈ আহিছিল তেতিয়াই তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে তেওঁলোক শাসনলৈ আহিলে 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতীয় মৰ্যাদা প্ৰদান কৰা হ'ব কিন্তু আজি বহু বছৰ পিছলি যোৱাৰ পিছতো চৰকাৰে কিন্তু এই বিষয়টো বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল বৰ্তমান সময়ত ৰাইজে নিজৰ অধিকাৰ বিচাৰি যি ধৰণে ভূমিত আন্দোলনৰ প্ৰক্ৰিয়া হাতত ল'ব লগা হৈছে এই সময়ত চৰকাৰখনে নিশ্চিতভাৱে এটা ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি আশাবাদী হৈ আছোঁ আৰু যদিহে নলয় তেনেহ'লে নিশ্চিতভাৱে 6 জনগোষ্ঠীয় ৰাইজে তেওঁলোকক কৰা প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ কাৰণে তেওঁলোকক উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিব যিসকল সংগঠন নালাগে বুলি ইতিমধ্যে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে 2 দিনত আমি দেখিছোঁ উজনি অসম হওক বা ডিঅ'মু ট্ৰাইবেল বেল্টৰ মাটিয়া যাতে ট্ৰাইবেল বেল্টসকলৰ জনগোষ্ঠীসকলে কিন্তু প্ৰতিবাদ কৰিছে নহয় যিসকলে প্ৰতিবাদ কৰিছে তেওঁলোকৰ বিষয়টো আচলতে প্ৰাসংগিক নহয় মই এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ যে অৰুণাচল প্ৰদেশত 26টা ডাঙৰ জনগোষ্ঠী আছে আৰু প্ৰায় 100টা সৰু সৰু জনগোষ্ঠী আছে আৰু প্ৰত্যেকেই এই 126টা জনগোষ্ঠীয়ে তেওঁলোকৰ ভূমিত খুব সুন্দৰকৈ এক শতিকা জুৰি তেওঁলোকে বসবাস কৰি আহিছে গতিকে আমি অসমত 14টা বৰ্তমান জনগোষ্ঠী জনজাতি অন্তৰ্ভুক্ত হৈ আছে আৰু আমি 6টা জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰিছোঁ গতিকে 14+6 এই 20টা জনগোষ্ঠীয়ে অসমৰ ভূমিত খুব সমিল মিলেৰে বসবাস কৰিব নোৱাৰা ধৰণৰ কোনো ধৰণৰ কথা নাই বৰ্তমান হাগ্ৰামৰ মহিলাই ডাঙৰীয়াই তেওঁলোকে মৌখিকভাৱেও কৈছে লিখিতভাৱে দিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'লে তেওঁৰ কোনো অসুবিধা নাই গতিকে এনেধৰণৰ সৰু সুৰা 2এটা প্ৰতিবাদ থাকিবই এই প্ৰতিবাদবিলাকক অসম চৰকাৰে কেতিয়াও গুৰুত্ব নিদিয়ে নিশ্চিতভাৱে ৰাইজে যি বিচাৰিছে ৰাইজৰ পক্ষত চৰকাৰখন থাকিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ